নুৰিছা কিচেনলৈ স্বাগতম। আশা কৰোঁ সকলোৱে ভালে আছে। আজি মোৰ ৰেচিপিটো হ'ল মাছ দি মূলা আৰু বেঙেনা দি লগতে বিলাহীও দি এটা তৰকাৰী। মাছৰ তৰকাৰী বনাবৰ কাৰণে মই ইয়াতে 500 গ্ৰাম মাছ লৈছোঁ আৰু মাছখিনি ধুনীয়াকৈ চাফা কৰি ধুই লৈছোঁ। আৰু এইফালে লৈছোঁ বেঙেনা কাটি লৈছোঁ আৰু এইফালে বজাৰত নতুন মূলা কাটি লৈছোঁ আৰু মূলাখিনি আগতে অলপ কাটি অলপ বাদ দি ল'লোঁ। আৰু এতিয়া প্ৰথমতে মাছখিনি ফ্ৰাই কৰি ল'ম। মাছত দি আছোঁ হালধি গুড়ি দি দিলোঁ আৰু আধা চামুচ জলকীয়া গুড়ি আৰু দি আছোঁ আধা চামুচ জিৰা গুড়ি দি দিলোঁ আধা চামুচমান সোৱাদ অনুসৰি নিমখ। এতিয়া মাছখিনি মেৰিনেট কৰি ল'ম। মাছখিনি ভালদৰে মেৰিনেট কৰি ল'লোঁ। ইফালে গেছত কেৰাহী বহাইছোঁ আৰু কেৰাহীত দি আছোঁ মিঠাতেল। মাছখিনি ফ্ৰাই কৰি ল'ম। তেলত দি দিলোঁ অলপখিনি নিমখ। তেলখিনি ভালদৰে গৰম হৈ গ'ল আৰু এতিয়া মাছকেইটা দি দিম তেলত। আৰু নিমখ দিয়াৰ কাৰণে মাছখিনি তলফালে লাগি নধৰে, সেইকাৰণে অলপ নিমখ দিলোঁ। গোটেইখিনি মাছ কেৰাহীটোত দি দিলোঁ আৰু কেৰাহীটো অলপ লৰাই দি আছে। এনেদৰে লৰাই দিলে দেখুৱাইছে মাছখিনি ধুনীয়াকৈ লৰাই, মাছখিনি লাগি নধৰে, লৰাই দিলে। মাছখিনি ধুনীয়াকৈ ফ্ৰাই কৰি ল'লোঁ আৰু এতিয়া মাছকেইটা উঠাই ল'ম। একদম ভালকৈ ফ্ৰাই কৰিছোঁ। ভালকৈ ফ্ৰাই কৰিলে তৰকাৰীটো ভাল লাগে, ভাল এটা চেণ্টটো আহে। এইফালে প্লেটতে নমাই লৈ আছোঁ। গোটেইখিনি মাছ উঠাই ল'লোঁ আৰু যিখিনি মাছৰ তেল আছিল মাছ ফ্ৰাই কৰি আৰু অলপ তেল দি দিলোঁ ইয়াতে। আৰু এতিয়া দি আছে পিঁয়াজ আৰু অলপখিনি নহৰু একেলগত গ্ৰেট কৰি ল'লোঁ। এইখিনি দি আছোঁ। এইখিনি অলপ ভাজি ল'ম। পিঁয়াজ নহৰুখিনি এনেদৰে অলপ ভাজি ল'লোঁ আৰু এতিয়া দি আছোঁ ইয়াতে চব্জিখিনি দি আছোঁ আৰু লগতে এটা বিলাহীও দিছোঁ কাটি। এইখিনি অলপ ভাজি ল'ম। চব্জিখিনি এনেদৰে তেলত ভাজি ল'লোঁ তেনেধৰণে। আৰু এতিয়া দি দিম মছলা। 1 চামুচ জিৰা গুড়ি, অলপ চামুচটো ভালদৰে ঘূৰাই দিলোঁ আৰু 1 চামুচ হালধি গুড়ি আৰু দি আছোঁ 1 চামুচ জলকীয়া গুড়ি, দি আছোঁ 1 চামুচ সোৱাদ অনুসৰি নিমখ। এতিয়া মছলা আৰু চব্জিখিনি একেলগত ভালদৰে ভাজি ল'ম অলপ টাইম। এনেদৰে চব্জিখিনি ভালদৰে তেলত ভাজি ল'লে তৰকাৰীটো খাই বহুত টেষ্টি হয়। যিখিনি ভালদৰে এনেদৰে ভাজি ল'লোঁ আৰু এতিয়া দি আছোঁ পানী। অলপ জোল বেছিকৈ দিলোঁ যিহেতু অলপ জোল ৰাখি। এতিয়া ওপৰত মাছকেইটা দি আছোঁ। এনেদৰে এটা এটাকৈ গোটেইকেইটা মাছ দি দিম। গোটেইকেইটা মাছ দি দিলোঁ আৰু এতিয়া তৰকাৰীটো 10 মিনিটৰ কাৰণে ঢাকি দিলোঁ। আহিলোঁ 10 মিনিট পিছত। দেখুৱাইছে তৰকাৰীটো হৈ গ'ল আৰু এতিয়া তৰকাৰীটো নমাই দিম। নিশ্চয় মোৰ ভিডিঅ'টো ভাল লাগিছে। যদি ভাল লাগে লাইক শ্বেয়াৰ কমেণ্ট কৰিব। প্লিজ এটা ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিব। আজি মোৰ ৰেচিপিখিনি আকৌ আশা আছে কাইলৈ আৰু এটা নতুন ভিডিঅ' লৈ আহিম। থেংক ইউ।